আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। সকলো অসমবাসী ৰাইজক মই প্ৰথমতে কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ সৰ্বভাৰতীয় জমিয়ত উলামাৰ অন্তৰ্গত নগাঁও জিলা জমিয়ত উলামাৰ আহ্বানত তিনিচুকীয়া SDL আঞ্চলিকৰ অন্তৰ্গত ৰৌমাৰী পুৰাণা জামে মছজিদত এখনি সমাজ সংস্কাৰ কমিটি গঠন কৰিছোঁ। উক্ত কমিটিয়ে সিদ্ধান্ত মতে অহা 27 তাৰিখ শুক্ৰবাৰে উক্ত কমিটিয়ে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ কৰি পেলাই উক্ত কমিটিয়ে সিদ্ধান্ত মতে সমাজত ওলাব। যিবিলাক মানুহে ড্ৰাগছ সেৱন কৰি আছে, বিক্ৰী কৰি আছে, আৰু যিবিলাক মানুহে মদ বিক্ৰী কৰি আছে, সেৱন কৰি আছে বা সমাজ বিৰোধী কাম কৰি আছে, সেইবিলাক মানুহক মানে অৱগত কৰাই দিব যে এইবিলাক যাতে সিহঁতে নকৰে। তাৰপিছত যদি কৰে, তাৰপিছত আইনৰ সহায়ত আমি আইনৰ সহায়ত সিদ্ধান্ত ল'ম। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ কৰিম যাতে কিছুদিনমান আগত আমাৰ নগাঁৱৰ উত্তৰ অঞ্চলত বহু ড্ৰাগছ ব্যৱসায়ীক তুলি পেলাই লৈ গৈছিলে, তাৰপিছত আকৌ এৰি দিলে। আৰু এতিয়া আমাৰ সমাজত দেখা গৈছে যে যিবিলাক মানুহ আহিছে, অহাৰ পিছতো ড্ৰাগছ ব্যৱসায় কৰি আছে আৰু মদ বিক্ৰী কৰি আছে। এতিয়া নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে, সেইবিলাক ল'ৰা ছোৱালী এতিয়া মানে নষ্ট হৈ গৈ আছে। এতিয়া ৰাস্তা দি ওলালে মদৰ বোতল পাওঁ আৰু ড্ৰাগছ খাই থাকে সন্মুখত, কোনোবাই নধৰে। সেইকাৰণে মই জনাম যে আমাৰ নগাঁও আৰক্ষী অধ্যক্ষ মহোদয়ক যাতে আমাৰ লগত সহায় সহযোগিতা কৰে। আৰু অহা 27 তাৰিখে আপোনালোকৰ ইয়াত মানে সজাগতা সভা বুলি ক'ব পাৰি। সজাগতা যিটো আপোনালোকৰ এই ইটাপাৰ ৰৌমাৰী অঞ্চলত ব্যাপকভাৱে ড্ৰাগছ প্ৰচলনটো হৈছে, যথেষ্ট প্ৰচলিত হৈছে, এটা চিন্তাৰ কাৰণ আৰু উদ্বেগ হৈ আমাৰ ডেকা যুৱ চাম কিন্তু এই ড্ৰাগছক অলপ কৰিছে। কি কয় আপোনালোকে সেই মানে সৰু যুৱক ভৱিষ্যতৰ অন্ধকাৰ নহওক সেইকাৰণে আপোনালোকে ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? তাৰমানে এতিয়া আমি সকলোৱে দেখি আছোঁ যে আজি যে আমাৰ সন্মুখত বেলেগৰ ল'ৰা ছোৱালীয়ে এনেকুৱা কৰি আছে বা সন্তানবিলাকে এনেকৈ ড্ৰাগছ ব্যৱসায় কৰি আছে, নিজে সেৱন কৰি আছে, খাই আছে, ভৱিষ্যত আমাৰ বহুত বেয়া হ'ব। কিয়নো সন্মুখত যিবিলাক আমাৰো ল'ৰা ছোৱালী হোৱাৰ পিছত সিহঁতে এইটো সেৱন কৰিব। সেইকাৰণে ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ যে গোটেই সমাজত যাতে এনেকৈ সজাগতা সভা দি সিহঁতে এনেকৈ ডাঙৰ সভা দি পেলাই যিবিলাক ড্ৰাগছ ব্যৱসায় আছে আৰু যিবিলাক মদ বিক্ৰী কৰি আছে, সেৱন কৰি আছে, সেইবিলাক মানুহক যাতে অৱগত কৰাই দিয়ে। লগতে আপোনালোকৰ একাংশ এই অঞ্চলতো ড্ৰাগছ বিক্ৰী কৰে। আপোনালোকৰ মুছলমান সমাজত ড্ৰাগছ বিক্ৰীটো বা ড্ৰাগছ সেৱন কৰাটো এটা অপৰাধ। আপোনালোকৰ মুছলমান সমাজত এতিয়া ড্ৰাগছ বেছি আছে, সেই ক্ষেত্ৰত অভিভাৱকসকলত নিৰ্মাণ হৈ আছে, কি ক'ব এই ক্ষেত্ৰত? সেইটো কম। তাৰমানে অভিভাৱক যদি ভাল হ'লোহেঁতেন, ঘৰটো যদি ভাল হয়, সেইকাৰণে মই অভিভাৱকসকলকো কাতৰ অনুৰোধ কৰিম সিহঁতে যাতে আমাৰ সহায় লৈ পেলাই যাতে যিবিলাক মানুহে ড্ৰাগছ বিক্ৰী কৰি আছে, সেৱন কৰি আছে, সিহঁতক যাতে মানে কৰে। ঠিক আছে, ধন্যবাদ। আমাৰ ৰৌমাৰী পুৰণা জামে মছজিদত এখন সমাজ কল্যাণ সমিতিয়ে এখন কমিটি গঠন কৰা হৈছে। আমাৰ সমাজত বিভিন্ন ধৰণৰ আপোনাৰ ড্ৰাগছ, মদ এইবিলাক ব্যৱসায় চলি আছে। এইকাৰণে আমাৰ এখন কমিটি গঠন কৰিছোঁ যে এই কমিটিখন গৈ তাৰ ঘৰত গৈ যোনে আমাৰ মানে এইটো বিৰোধিতা কৰি আছে সমাজৰ কিবা দেশৰ, তাৰ ঘৰত গৈ তাত ৱাৰ্নিং দিম যে তুমি এইটো বেয়া কাম কৰিছা, তুমি এইটো নকৰিবা। গতিকে যদিও সি নামানে, তাৰপিছত আমি মানে আইনৰ কাষ চাপিম, আইনে আমাৰ জৰিয়তে যাতে মানুহকেইটা ভাল হয়। এই কেইটামান মানুহৰ কাৰণে আমাৰ সমাজখন একদম অধপতত গৈ আছে।
এই 2-3টা মানুহৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছ খাই ৰাস্তা ঘাটে পৰি থাকে, মদ খাই ৰাস্তা ঘাটে পৰি থাকে। গতিকে আমাৰ সমাজ বুলি নহয়, গোটেই অসমৰ মানে যিবিলাক সমাজ আছে মানে সজাগিত হ'ব লাগে। চবেই ৰাইজে ওলাই যাতে দুৰ্বলখিনি মানুহবিলাকক আঁতৰাব লাগে। আৰু এইবিলাক মানুহে যাতে মানে বেয়া কামটো নকৰে, তাক ফাৰ্ষ্ট ৱাৰ্নিং দিব লাগে যে তুমি এইটো বেয়া কাম কৰি আছা, সমাজৰ বিৰুদ্ধতা কৰি আছা, আইনৰ বিৰুদ্ধতা কৰি আছা, এইটো তুমি নকৰিবা, তুমি ভাল হৈ যোৱা। যদিও সি নামানে তাৰপিছত আমি মানে আইনৰ কাষ চাপিম, আইনৰ মানুহে যাতে আমাক সহায় কৰে। তাকে অহা আপোনাৰ 27 তাৰিখে কোন স্থানত অনুষ্ঠিত হ'ব আপোনাৰ মিটিং সভাখন? আমাৰ অহা 27 তাৰিখ শুক্ৰবাৰ ৰৌমাৰী পুৰণা জামা মছজিদত জুম্মাৰ পিছত হয় আমাৰ এইখন সভাৰ কমিটি যিবিলাক মানুহ আছে হয় সদস্যবিলাকে মানে শপত গ্ৰহণ কৰিব। হয়। শপত গ্ৰহণ কৰি তাৰপিছত সবো মিলি ৰাইজে মানে যোনে যোনে আমাৰ বেয়া কামবিলাক কৰি আছে তাক গৈ আমাৰ আমালোকে গৈ তাক জাননী দিম, ভাল কৰিম, মানুহবিলাক আমাক ৰাস্তাত ভাল ৰাস্তাত আনিম আৰু ঠিক আছে, ধন্যবাদ। সেইকাৰণে আমি সভাখন তাকে ৰৌমাৰী ৰাইজক আপুনি বা আমাৰ বৃহত্তৰ ইটাপাৰা অঞ্চলৰ ৰাইজক শুকুৰবাৰে আপুনি নিমন্ত্ৰণ জনাইছে? নিমন্ত্ৰণ জনাইছোঁ। হয়, ঠিক আছে। গোটেই ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই মছজিদত আহি জুম্মা পঢ়িব লাগে, পঢ়ি পেলাই আমাৰ শপতটো গ্ৰহণ কৰি আমাৰ বেয়া বস্তুবিলাক সমাজৰ পৰা আঁতৰাব লাগে। এইখিনি কৈ মোৰ বক্তব্য মই সামৰিম। ধন্যবাদ।